ৰাজ্যত পুনৰ চলিব উচ্ছেদ অভিযান। দেওবাৰৰ পৰা গোৱালপাৰাত চলিব উচ্ছেদ। 1000 বিঘা বনা অঞ্চলৰ ভূমিত হ'ব উচ্ছেদ। উচ্ছেদৰ পূৰ্বে ঘৰবাৰী এৰিছে একাংশ বেদখলকাৰীয়ে। কিছুদিনৰ বিৰতিৰ অন্তত ৰাজ্যত পুনৰ চলিব উচ্ছেদ অভিযান। বৃহস্পতিবাৰে সামাজিক মাধ্যমযোগে উচ্ছেদৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 9-10 নৱেম্বৰত গোৱালপাৰাত চলিব উচ্ছেদ। গোৱালপাৰা জিলাৰ দহিকতা বনা অঞ্চলৰ প্ৰায় 1000 বিঘা ভূমিত চৰকাৰ তথা প্ৰশাসনে চলাব উচ্ছেদ অভিযান। অহা 9 আৰু 10 তাৰিখে গোৱালপাৰা জিলাৰ দহিকতা বনাঞ্চলত উচ্ছেদ অভিযান আৰম্ভ হ'ব। 1000 বিঘা বনভূমি আমি উচ্ছেদ কৰিম আৰু আমি অসমবাসী ৰাইজৰ বন সম্পদ ৰক্ষাৰ যুদ্ধখন চলাই যাম। উচ্ছেদৰ বিৰোধিতা কৰা সকলকো সামাজিক মাধ্যমযোগে প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ লগতে মন্তব্য, উচ্ছেদ বন্ধ হ'ব বুলি ভাবি থকা সকলৰ বাবে এয়া বেয়া খবৰ। কোনো ধৰণৰ হেঁচাই উচ্ছেদ অভিযানৰ পৰা মুখ্যমন্ত্ৰীক আঁতৰাই ৰাখিব নোৱাৰে বুলিও স্পষ্টকৈ জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ লগতে ঘোষণা, বনজ সম্পদ ৰক্ষাৰ যুদ্ধ চলি থাকিব। বহুতে ভাবিছিল উচ্ছেদ বন্ধ হৈ যাব নেকি। হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আমি ইমান দবাও আনিছো, আমি তেওঁক মানসিকভাৱে ইমান ব্যতিব্যস্ত কৰি দিছো, উচ্ছেদ কৰাৰ তেওঁৰ আৰু সাহস নাথাকিব। চিন্তা কৰাটো ভুল নাছিল, নেপাল বনোৱাৰ ষড়যন্ত্ৰটোও ভুল নাছিল, কিন্তু আপোনালোকক মই জনাব খুজিছো যে আপোনালোকক মই সন্তুষ্ট কৰিব নোৱাৰিলো। ইপিনে সামাজিক মাধ্যমত উচ্ছেদক লৈ মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতেই গোৱালপাৰাৰ দহিকতা বনা অঞ্চলৰ পৰা আঁতৰি গৈছে একাংশ বেদখলকাৰী। এয়া দহিকতা বনা অঞ্চলৰ শুকুৰবাৰৰ দৃশ্য। একাংশ বেদখলকাৰীয়ে ঘৰ দুৱাৰ ভাঙি টিনপাতসহ বিভিন্ন সা সামগ্ৰী লৈ আঁতৰি গৈছে উক্ত অঞ্চলৰ পৰা। ট্ৰাক, ট্ৰেক্টৰ আদিত বয়বস্তু লৈ উক্ত স্থানৰ পৰা আঁতৰি যোৱাৰ দৃশ্য আবদ্ধ হৈছে NKTVৰ কেমেৰাত। উল্লেখ্য যে একাংশ লোকে দীৰ্ঘদিন ধৰি দহিকতা বনা অঞ্চলৰ ভূমি বেদখল কৰি বসবাস কৰি আহিছিল। মূলতঃ সংখ্যালঘু লোকসকলৰ বনা অঞ্চলৰ ভূমি বেদখলক লৈ গোৱালপাৰা জিলাত সৃষ্টি হৈছিল বিভিন্ন প্ৰতিক্ৰিয়াৰ। জিলাখনৰ বিভিন্ন দল সংগঠনে বনা অঞ্চলৰ ভূমি বেদখল মুক্ত কৰাৰ বাবেও চৰকাৰক জনাই আহিছিল দাবী। গোৱালপাৰাৰ পৰা ৰছিদুল হুছেইনৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NKTV।